100জন মানুহ যদি আমি চাওঁ ৰাজীৱ শদিয়াৰ নামটো তাৰ 90জন মানুহে হয়তো নাজানিছিলে অপ্ৰিয় হ'লেও কথাষাৰ সঁচা কথাষাৰ শুনিবলৈ বেয়া হ'লেও সত্য কথা আমি ব্ৰেণ্ডেড মানুহ বিচাৰোঁ ব্ৰেণ্ডেড যিবিলাক থাকে তেনেকুৱা ধৰণৰ গায়ক বিচাৰি আমি মঞ্চত উঠাওঁ আৰু ইয়াৰ পিছতে আমি সকলোকে ইয়াত বন্তি আছে আৰু লগতে আমাৰ মমবাতি আছে সকলোকে সেই বন্তি আৰু মমবাতি প্ৰজ্বলন কৰিবৰ বাবে অনুৰোধ জনালোঁ ইয়াৰ পিছতে মই বীৰ লাচিত থানা অসমৰ বড়ো জাতি শাখা সমিতিৰ সভাপতি মনোৰঞ্জন দুৱাৰাকো মই এগছি বন্তি জ্বলাবৰ বাবে অনুৰোধ জনাইছোঁ আৰু ইয়াৰ পিছতে আমি বিশেষ দেৰি সময় নলওঁ আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ সত্যসম বৰঠাকুৰ দেৱক আমি ৰাজীৱ শদিয়া দেৱৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দুআষাৰ মন্তব্য আগবঢ়াবলৈ অনুৰোধ জনালোঁ আগলে আহক মই চাকি জ্বলাও Dora, aku agak मोबाइल जला दिया सोनार हेलो और मैं এইখিনিতে এগছি বন্তি প্ৰজ্বলন কৰিবৰ বাবে মই দুলীয়াজান প্ৰেছ ক্লাবৰ সম্পাদক দিগন্ত শইকীয়াক অনুৰোধ জনাইছোঁ শ্রদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা বীৰ লাচিত থানা অসমৰ বড়ো জাতি শাখা সমিতিৰ সন্মানীয় সদস্যবৃন্দ আৰু সমবেত ৰাইজ সকলোকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আজি বিশেষ দিনত এই সন্ধিয়াটিত সমবেত হৈছোঁ আজি শিল্পী দিৱস আৰু সমান্তৰালভাৱে এগৰাকী শিল্পী প্ৰতি আমি শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ যিগৰাকী শিল্পী দেশৰ কাৰণে মাটিৰ কাৰণে মানুহৰ কাৰণে গীত গাই জয়তে মই সেই শিল্পীগৰাকীলৈ
আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সকলোকে অনুৰোধ জনাইছোঁ এক মিনিট সময় আমি মৌন প্ৰাৰ্থনা কৰি পিতৃগৰাকীৰ আত্মাৰ প্ৰতি প্ৰাৰ্থনা কৰোঁ। সমাজত নিজৰ স্থান মানুহৰ নিজৰ স্থানখিনি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ৰাজীৱ শদিয়া এই কথাবোৰ মানুহৰ মাজলৈ গীতৰ যোগেদি লৈ যোৱাৰ কাৰণে মানুহৰ হৃদয়ত যি জাতীয়তাবোধৰ ধাৰণা প্ৰত্যেকগৰাকী অসমীয়াৰ মাজত আছে, সেই জাতীয়তাবোধৰ ধাৰণাৰ কাৰণে প্ৰত্যেকেই ৰাজীৱ শদিয়াক সুকীয়া দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে। আমি নিজে কৰ্ম সংস্কৃতি গঢ়ি তুলি আমি যাতে তেতিয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিম। পুনৰ আপোনালোক সকলোকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ৰাজীৱ শদিয়ালৈ মই পুনৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাই মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু ইয়াকে কৈ মোৰ বক্তব্য পৰম শ্ৰদ্ধাৰ আজিৰ এই অনুষ্ঠানত সমবেত হোৱা সন্মানীয় ৰাইজ, বীৰ ৰাজনাৰ সন্মানীয় বিষয়ববীয়াসকল, মোৰ শ্ৰদ্ধাৰ সত্যকাম বৰদগোঁসাই, দিগন্ত শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে সকলোকে আমি শ্ৰদ্ধা প্ৰণিপাত নিবেদন কৰিছোঁ। মোক এষাৰ কথা ক'বলৈ কৈছে খুব চমুকৈ, আৰু এই চমুকৈ মাত্ৰ মই দুটামান মোৰ অনুভৱ আপোনালোকৰ আগত প্ৰকাশ কৰিব বিচাৰিছোঁ। আজিৰ এই সভাখনত উপস্থিত যিসকল ব্যক্তি আছে, হয়তো এই ব্যক্তিসকলৰ মাজৰ এজন হ'লেও ব্যক্তিয়ে ৰাজীৱ শদিয়াৰ নামটো হয়তো শুনা নাছিল তেওঁৰ মৃত্যুৰ আগত। আৰু যদি আমি আঙুলিৰ মূৰত যদি গন্তি কৰোঁ, যদি 100জন মানুহ যদি আমি চাওঁ, ৰাজীৱ শদিয়াৰ নামটো তাৰ 90জন মানুহে হয়তো নাজানিছিলে। অপ্ৰিয় হ'লেও কথাষাৰ সঁচা। কিন্তু আজি তেওঁৰ মৃত্যুৰ পিছত হাজাৰটা অনুষ্ঠান তেওঁক লৈ হৈছে গণশিল্পীগৰাকী। এইটো এফালৰ পৰা চাবলৈ গ'লে খুব ভাল কথা, আৰু আনফালেদি যদি আমি চাওঁ এটা দুখৰ কথা। কাৰণ আমি অসমীয়া জাতিটোৰ কৃষ্টি সংস্কৃতি ধৰি ৰাখিবৰ হ'লে আমাৰ ঘটনাটো ঘটাৰ পিছতে আমি শ্ৰদ্ধাঞ্জলি তাৰ আগত যিখিনি আমাৰ দায়িত্ববোধ থাকে, তাৰ আগত যিখিনি আমাৰ কৰ্তব্য থাকে এজন ব্যক্তিৰ প্ৰতি, সেইটো কিন্তু আমি পাহৰি যাওঁ। বিশেষভাৱে যিহেতু এইটো অনুষ্ঠানটো অসমৰ এটা সংগঠনৰ বীৰ লাচিত সেনা অসম, আজি এই অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ সংগঠনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হয়তো আমি হাজাৰ দেখিম, বা বিভিন্ন প্ৰান্তত আমি এই অনুষ্ঠানবিলাক আমি দেখিবলৈ পাম। কিন্তু আমি অনুৰোধ জনাওঁ আপোনালোকৰ নিচিনা এই সংগঠনবিলাকে তেওঁৰ মৃত্যুৰ আগত যিখিনি আমাৰ দায়িত্ব আৰু কৰ্তব্য আছিল, আমি যেতিয়া অনুষ্ঠান এটা পাতোঁ, বিহু মঞ্চ পাতোঁ বা বিভিন্ন ধৰণৰ অনুষ্ঠান এটা পাতোঁ, তেতিয়া আমি ৰাজীৱ শদিয়াৰ নিচিনা ব্যক্তিসকলক কিন্তু আমি পাহৰি যাওঁ। কথাষাৰ শুনিবলৈ বেয়া হ'লেও সত্য কথা। আমি ব্ৰেণ্ডেড মানুহ বিচাৰোঁ, ব্ৰেণ্ডেড যিবিলাক থাকে তেনেকুৱা ধৰণৰ গায়ক বিচাৰি আমি মঞ্চত উঠাওঁ। কিন্তু তেওঁৰ যিটো জীৱন, ৰাজীৱ শদিয়াৰ যিটো জীৱন, সাধাৰণ থিয়েটাৰ এখনত কাম কৰি ধন উপাৰ্জন কৰা এই ৰাজীৱ শদিয়াৰ যিটো জীৱন, এই মানুহবিলাক যে আগবাঢ়ি যোৱাৰ যিটো তেওঁলোকৰ যিটো আগবাঢ়ি যায়, সেই আগবাঢ়ি যোৱাবিলাকত আমাৰ প্ৰত্যেকটো সংগঠনৰ দায়িত্ব আছে যে তেওঁলোকক স্বীকৃতি দিয়া। মৃত্যুৰ পিছত আমি বহুত স্বীকৃতি দিওঁ, কিন্তু মৃত্যুৰ আগত স্বীকৃতি দিব লাগে। আমাৰ এতিয়া আশে পাশে বহুত আমাৰ এনেকুৱা ধৰণৰ ব্যক্তি আছে, যিসকল ব্যক্তিক আমি মৃত্যুৰ
আগত স্বীকৃতি দিয়া উচিত আৰু এই ক্ষেত্ৰত নেতৃত্ব ল'ব লাগিব আমাৰ যিসকল সংগঠনে আমাক মানুহ হ'বলৈ আগবাঢ়ি যোৱাত সহায় কৰিছে অসম যুৱ ছাত্ৰ পৰিষদে হওক বীৰ লাচিত সেনাই হওক আছুৱে হওক আমছুৱে হওক যিয়ে সংগঠন নাথাকক প্ৰত্যেকটো সংগঠনৰ দায়িত্ব অসমীয়া জাতি অসমীয়া সংস্কৃতি অসমীয়া কৃষ্টি অসমৰ মুঠা ফুটা ব্যক্তিসকল প্ৰত্যেকজনক আগবাঢ়ি যোৱাসকলক আগলৈ ঠেলি দিয়া আৰু এই যে বিহু মঞ্চবিলাক যে পাতে 1 লাখ 2 লাখ 4 লাখ টকা দি ব্ৰেণ্ডেড যিবিলাক মানুহ অনা হয় তেওঁলোকতকৈ এই ধৰণৰ ব্যক্তিসকলক যদি আমি এখন মঞ্চ দিলোহেঁতেন তেতিয়া হয়তো তেওঁ আৰু দুদিন বাচিলেহেঁতেন কথাষাৰ একদম শুনিবলৈ বেয়া হ'লেও সত্য কথা কাৰণ তেওঁ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে হয়তো সেই সময়ত যি ধৰণে ট্ৰিটমেণ্ট কৰিব লাগিছিল সেই ধৰণে পইচা পাতি নাছিল এই যে দুখীয়া মানুহবোৰ চহা জীৱনৰ বিষয়ে চিন্তা কৰা মানুহবোৰ সমাজ জীৱনৰ সাধাৰণ মানুহবিলাকৰ বিষয়ে চিন্তা কৰা মানুহবোৰ জাতি ভেটিৰ বিষয়ে চিন্তা কৰা মানুহবিলাক চহা মানুহৰ লগত সঁচা মানুহ হৈ যিসকল মানুহ থাকে ব্যক্তি থাকে তেওঁলোকক আমি প্ৰত্যেক খোজতে তেওঁলোকৰ প্ৰতি আমি নজৰ ৰাখিব লাগে তেওঁলোকৰ প্ৰতি আমাৰ চকু সজাগ কৰি ৰাখিব লাগে শ্ৰদ্ধা ৰাইজ তেওঁ আজি গুচি গ'ল শোক সন্তপ্ত পৰিয়ালক আমি সৰ্বন্ধা জনাইছোঁ পুনৰবাৰ আপোনালোকক আমি এইটোৱে অনুৰোধ কৰিছোঁ এই ধৰণৰ যিসকল মহান মহান ব্যক্তি এতিয়া গাঁৱে ভূঞে চুকে কাণে হয়তো কাৰোবাৰ বেৰখনো ভগা তাৰ মাজতো হয়তো এনেকুৱা ধৰণৰ মহান মহান ব্যক্তি আমাৰ মাজত আছে কিন্তু আমাৰ চকুত নপৰে বা পৰিলেও আমি চকুতে মুদি থাকোঁ আজিৰ দিনটোৰ পৰা এইটো কথা আমাৰ অনুভৱ হ'ব লাগে যে এনেধৰণৰ ব্যক্তিসকলক আমি আগুৱাই নিব লাগে আমি যিমান পাৰোঁ তেওঁলোকক আগতে আমি স্বীকৃতি দিব লাগে মৃত্যুৰ পিছত আমি স্বীকৃতি দি লাভ নাই মৃত্যুৰ পিছত স্বীকৃতি দি লাভ নাই মৰিলে সেইখিনি আমাৰ দায়িত্ব কৰ্তব্য আমাৰ সংগঠনৰ দায়িত্ব আছে আমি কৰিব লাগে আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে কৰিব লাগে 10জনে কৰিছে আমিও কৰিছোঁ কিন্তু মৃত্যুৰ আগত যিখিনি কৰিব লাগে সেইখিনি কাম কিন্তু আমি সকলো সজাগ আৰু সচেতন হ'ব লাগে কথাখিনি মোৰ মৰম আৰু ভক্তিভাৱেৰে কৈছোঁ আপোনালোকে কোনো হেৰি নাভাবিব সংগঠনবিলাকৰ যদি বিনম্ৰ অনুৰোধ জনাইছোঁ এয়ে কৈ মোৰ বক্তব্য সামৰি মাৰিছোঁ ধন্যবাদ জয়ারে কীর্তি দেখে বিদেশে সাগরে রঙ্গর ফুরিবি কই লুই তরে পানি যাবি বই নমস্কাৰ মই বীৰ লাচিতৰ গুৱাহাটী শাখাৰ সভাপতি হিচাপে আপোনালোকলৈ আজি এই শিল্পী দিৱসত আপোনালোকে সকলোৱে জানে ৰাজীৱ শদিয়া ডাঙৰীয়া শিল্পী গৰাকী অকাল মৃত্যু হৈছে আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি এই শিল্পী দিৱসতে আমি উদযাপন কৰিছোঁ আৰু আমাৰ আজি আমি ৰাইজৰ সহযোগত বৰুৱা তিনিআলিৰ ৰাইজৰ সহযোগত আৰু বিলাচী থানাৰ সকলো সদস্যই আজি যি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ তাত যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব কিয়নো আমি সংগঠনটো আমি ইয়াত অনুষ্ঠিত কৰা আমাৰ শাখাটোৰ খুব কম সময় গতিকে কিবা ভুল ত্ৰুটি থাকি যাব পাৰে আমাৰ বিলাচী থানা অসমৰ বৰুৱা তিনিআলি শাখাই আমি কিছুমান সিদ্ধান্ত লৈছোঁ আপোনালোকে আমাক ভুল নুবুজিব আমি জুই সমতল কৰিবৰ কাৰণে কৰবাত অসম বন্ধ কৰিবৰ কাৰণে আমি এনেকুৱা উদ্দেশ্য লৈ আমি সংগঠনলৈ আগবাঢ়ি অহা নাই আমি আহিছো নীৰৱতা অৱলম্বন কৰি বজাৰ পথাৰ ক্ৰিয়া সকলো দিশৰ পৰা আমি সকলোকে সমান্তৰালভাৱে আগুৱাই লৈ আমি এখন বৃহৎ এখন সোণৰ অসম গঢ়াৰ এটা পৰিকল্পনা সৃষ্টি কৰিছো তাৰ বাবে আপোনালোকৰ সকলোৱে সহায় সহযোগিতা আমি একান্তই কামনা কৰিছো আপোনালোকৰ শ্ৰীচনত মণিপাত জনাই আমি শপত লৈছো যিদিনাখনে আমি এই শাখাৰ অনুষ্ঠিত কৰিছো আৰু এই শাখাতে আমি শিকিছো সংগঠন কিয় কৰিব লাগে সংগঠনৰ দ্বাৰা আমি কেনেকৈ আগবাঢ়ি যাব লাগিব আৰু আমি নিজৰ অঞ্চলটোৰ উন্নতি হকে আমি এতিয়া পৰিকল্পনা কৰি আছো
আমি বহুত দেখিছোঁ আজি বহুত দিনৰ পৰা কেনেকৈ কি হৈ আহিছে আৰু কি হ'বলৈ গৈ আছে বিশেষকৈ আমি ভাঙি পাতি কোৱাৰ কোনো প্ৰয়োজন নাই আপোনালোকে জানে আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ আপোনালোকে সকলো দেখিছে বুজিছে সেয়েহে আমি আপোনালোকলৈ অনুৰোধ জনাইছোঁ আমাক সকলো ৰাইজে লগ দিয়ক আৰু আমি এই মঞ্চৰ পৰাই আপোনালোকক আহ্বান জনাইছোঁ আপোনালোকে আমাক 4 বছৰ সময় দিয়ক আমি এই অঞ্চলৰ বহুত কথা আমি ভাবিছোঁ আৰু আমি কৰি যাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতাই আমি এদিন সফল হ'ম বুলি আমি আশাবাদী আৰু এই ৰাজীৱ ভটিয়াৰ ডাঙৰীয়াৰ যি অকাল মৃত্যু তেওঁৰ বিষয়টো সকলোৱে ক'লে আৰু আজিকালি ছ'চিয়েল মিডিয়াত সকলো আপোনালোকে বুজি পাইছে আজি আমাৰ এজন গণশিল্পী আমাৰ মাজত নাইকিয়া হৈ গৈছে যিজন মহান শিল্পীয়ে তেওঁ আজি দেশৰ বাবে জাতিৰ বাবে তেওঁ যিদৰে গান তৈয়াৰ কৰি তেওঁ যিদৰে আমাৰ আগত গানৰ যোগেদি যেনেকুৱা সংগ্ৰাম অসম মাতৃভূমিৰ কাৰণে যিধৰণে তেওঁ প্ৰতিবাদ জনাই আহিছে ঠিক আমি গান গাব পৰা নাই সেয়েহে আমি ৰাইজৰ সহযোগত আমি দল হৈ আমি অসম মাতৃৰ বাবে আমি আগবাঢ়ি যাম ভৱিষ্যতে আৰু এই কৈ মোৰ সভাপতিৰ তৰফৰ পৰা সমবক্তব্য সামৰণি মাৰিম ধন্যবাদ